Hello my dear friends, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত আসাম টেট এক্সাম 2021 এই পৰীক্ষাৰ বাবে প্ৰয়োজনীয় পৰিৱেশ অধ্যয়ন এনভাইৰনমেন্ট ষ্টাডিজৰ অতি দৰকাৰী 20টা প্ৰশ্ন উত্তৰ আলোচনা কৰি লৈছো। পৰিৱেশ অধ্যয়নৰ ওপৰত মোৰ এইটো তৃতীয়টো ভিডিঅ', ইতিপূৰ্বে আৰু দুটা ভিডিঅ' আপলোড কৰা হৈছে আৰু সেই ভিডিঅ' বিলাকৰ লিংক এই ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে। চাবলৈ নাপাহৰিব আৰু ভিডিঅ'টি আপুনি প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে চাব, নিশ্চয়কৈ উপকৃত হ'ব আৰু পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ'ব। মোৰ বন্ধু-বান্ধৱীসকল, যদিহে আপোনালোকৰ কোনোবাই প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে, সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল। আহকচোন বাৰু ভিডিঅ'টিৰ দৰকাৰী প্ৰশ্নকেইটা আমি চাই লওঁ। প্ৰথম প্ৰশ্ন দি আছে, CNG সম্পৰ্কে তলৰ কোনটো মন্তব্য শুদ্ধ? ই এক বিশুদ্ধ ইন্ধন, ই এক প্ৰদূষিত ইন্ধন, ওপৰৰ দুইটা বিকল্প শুদ্ধ, ওপৰৰ দুইটা বিকল্প অশুদ্ধ। প্ৰথমে জানি লওঁ CNGৰ সম্পূৰ্ণ ৰূপ, কম্প্ৰেছড নেচাৰেল গেছ। গতিকে ইয়াৰ যেটো শুদ্ধ অপশনটো হৈছে অপশন ক। প্ৰথম অপশনটো শুদ্ধ হয়, ই এক বিশুদ্ধ ইন্ধন। IUCN ৰ সম্পূৰ্ণ ৰূপ কি? IUCN ৰ শুদ্ধ উত্তৰটি হৈছে ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ। বাকি এইটো খ বিকল্প যেটো দিছে সেইটো শুদ্ধ, বাকি বিকল্পকেইটা অশুদ্ধ। ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ। এটা চাই লওক যে IUCN ৰ কাম কি হয়। যিখিনি সংকটাপন্ন প্ৰজাতি আছে সেই প্ৰজাতিবিলাকৰ তালিকা IUCN এ প্ৰকাশ কৰে। এইটো চাই লওক, ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ ইজ দ্য গ্লোবেল অথৰিটি অন দ্য ষ্টেটাছ অফ নেচাৰেল ৱৰ্ল্ড এণ্ড দ্য মেজাৰ নিডেড টু ছেফগাৰ্ড ইট। যিবিলাক ধৰক সংকটাপন্ন হৈ আছে সেইবিলাকক কিদৰে প্ৰটেক্ট কৰিব পাৰি সেইটোৰ ব্যৱস্থা IUCN এ কৰে। ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে ছুইজাৰলেণ্ডত আৰু ইয়াক জন্ম হৈছিল স্থাপন হৈছিল 1948 ত ফ্ৰান্সত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত কোনজন ব্যক্তিয়ে বন মহোৎসৱ আৰম্ভ কৰিছিল? ইয়াত বিকল্প যিকেইটা দিয়া আছে তাৰ খ যেটো বিকল্প আছে KM মুন্সি, এইটো শুদ্ধ উত্তৰ। আমি ইয়াৰ অলপ বিৱৰণ চাই লওঁ। এই যেটো বন মহোৎসৱ আৰম্ভ হৈছিল 1950 চনত ডক্টৰ KM মুন্সি নামৰ ব্যক্তিজনৰ প্ৰচেষ্টা। ইয়াৰ মূল অবজেক্টিভ যেটো মেইন অবজেক্টিভ কি আছে? টু ক্ৰিয়েট এৱাৰনেছ among the people about planting trees। গছ কিয় ৰোপণ কৰিব লাগে সেই বিষয়ে মানুহৰ মাজত এৱাৰনেছ সজাগতা আনিবৰ কাৰণে এণ্ড কনজাৰ্ভিং ফৰেষ্ট আৰু বনাঞ্চল সুৰক্ষিত ৰাখিব লাগে। এই বস্তুটোৰ যেটো সজাগতা তাৰ বাবে বন মহোৎসৱ 1950 চনত ডক্টৰ KM মুন্সিৰ নেতৃত্বত আৰম্ভ হৈছিল। পৰৱৰ্তী প্ৰশ্ন চাই লওঁ। 2009 চনত জাপানে উৎক্ষেপণ কৰা বিশ্বৰ প্ৰথম গ্ৰীণ হাউচ গেছ নিৰীক্ষক উপগ্ৰহৰ নাম কি? ইয়াতে দিয়া শুদ্ধ উত্তৰ কেইটাৰ ভিতৰত বি ইবুকি এইটো শুদ্ধ উত্তৰ। আহকচোন অলপ ইয়াৰ বৰ্ণনা আমি জানি লওঁ। এই স্পেচক্ৰাফ্টটো উৎক্ষেপণ কৰা হৈছিল 2009 চনৰ 23 জানুৱাৰীত। এইটো চাই লওক, দ্য গ্ৰীণ হাউচ গেছেছ অবজাৰ্ভিং স্যাটেলাইট ইবুকি ইজ দ্য world's first spacecraft to measure and concentration of carbon dioxide। গ্ৰীণ হাউচ গেছৰ বাবে যি দায়ী হয় কাৰ্বন ডাইঅক্সাইড, মিথেন and to measure greenhouse gases from space। যাতে মহাকাশৰ পৰা সেইটো নিৰীক্ষণ কৰিব পাৰে তাৰ বাবে ইবুকি নামৰ যেটো স্যাটেলাইট এটো উৎক্ষেপণ কৰা হৈছিল 2009 চনৰ 23 জানুৱাৰী তাৰিখে। পৰৱৰ্তী প্ৰশ্ন, তলত দিয়া কোনবিধ গেছৰ মাত্ৰা বায়ুমণ্ডলত মাত্ৰাধিক বৃদ্ধি পোৱাৰ কাৰণে বায়ু প্ৰদূষণ বৃদ্ধি পাইছে? প্ৰশ্ন বিকল্পসমূহ দিয়া আছে হাইড্ৰজেন, অক্সিজেন, কাৰ্বন ডাইঅক্সাইড আৰু মিথেন। ইয়াৰ শুদ্ধ বিকল্প হৈছে গ কাৰ্বন ডাইঅক্সাইড। পৰৱৰ্তী প্ৰশ্ন, সাধাৰণ কথা বতৰাৰ শব্দ প্ৰাবল্যৰ পৰিসৰ কিমান? ইয়াত দিয়া বিকল্পসমূহৰ ভিতৰত ঘ 30 ৰ পৰা 60 ডেসিবেল এইটো শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ কোনখন নদী সৰ্বাধিক প্ৰদূষিত? হুগলী, ব্ৰহ্মপুত্ৰ, যমুনা আৰু গংগা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে গংগা। এতিয়া চাই লওক যে এয়া পৃথিৱীৰ যদি আমি 5খন সৰ্বাধিক প্ৰদূষিত নদীৰ তালিকা আমি বিচাৰি চাওঁ তাতেও গংগা আছে। এটা চাই লওঁ আমি, the most 5 polluted rivers in the world: Sarno river in Italy, Indonesia's Citaram river, Pacific river New Jersey, Ganga river in India and Mataja river in Argentina। এই পাঁচটা হৈছে পৃথিৱীৰ আটাইতকৈ বেছি প্ৰদূষিত, ইয়াৰ পানী বেছিকৈ প্ৰদূষিত হৈছে। পৰৱৰ্তী চাওক, সংক্ৰমণাত্মক হেপাটাইটিছ বেমাৰ তলৰ কোনটো কাৰকৰ দ্বাৰা হয়? বংশানুক্ৰমিক হয় নে বেক্টেৰিয়াৰ দ্বাৰা হয় নে ভাইৰাছ নে ওপৰৰ এটা শুদ্ধ নহয়? এটা শুদ্ধ নহয় বুলি হ'ব লাগিছিল। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে গ ভাইৰাছৰ দ্বাৰা ই সংক্ৰমিত হয়।
জাপানত হোৱা মিনামাতা ৰোগৰ কাৰণ কি আছিল ইয়াতে শব্দ প্ৰদূষণ বায়ু প্ৰদূষণ জল প্ৰদূষণ তেজস্ক্ৰিয় প্ৰদূষণ ইয়াৰ শুদ্ধ উত্তৰটি হৈছে জল প্ৰদূষণ গ বিকল্প শুদ্ধ আৰু এইটো হৈছিল 1969 চনত আৰু ইয়াৰ যেটো পলিউটেন্ট আছিল প্ৰদূষক হেতু নাম হৈছে মিথাইল মাৰ্কিউৰি আৰু ইয়াৰ প্ৰতীক চিহ্ন এইটো মানে সাংকেতিক চিহ্ন হৈছে MEHG মিথাইল মাৰ্কিউৰি গতিকে এই বিকল্পসমূহ আপুনি মনত ৰাখিব ক'ত হৈছে কিমান চনত হৈছিল আৰু পলিউটেন্টটো কি আছিল কি প্ৰদূষক আছিল ইন্দোনেছিয়াৰ কোন দ্বীপত 2004 চনৰ 26 ডিসেম্বৰত হোৱা বৃহৎ ভূমিকম্পৰ বাবে সুনামি হৈছিল বিকল্প ফিজি লাক্ষাদ্বীপ সুমাত্ৰা আৰু বেৰেন গতিকে শুদ্ধ উত্তৰটো হৈছে সুমাত্ৰা দ্বীপত এই ঘটনাটো হৈছিল 2004 চনৰ 26 ডিসেম্বৰ গতিকে আপোনাৰ বিকল্প হিচাপে সুমাত্ৰা ইন্দোনেছিয়া সুমাত্ৰা দ্বীপত কেতিয়া হৈছিল হেতু দিব পাৰে গতিকে আপুনি প্ৰশ্ন দুই ফালে চাব নিশ্চয় প্ৰশ্নখিনি বৰ বেছি বুজিবাত অসুবিধা হোৱা নাই যদি কিবা অসুবিধা হৈছে আপোনালোক কমেন্ট বক্সত জনাব আৰু আপোনালোকৰ কমেন্ট পালে আমি অতিকৈ আনন্দিত হওঁ আৰু আমি নতুনকৈ ভিডিও বনাবৰ কাৰণে আমি এনাৰ্জি পাওঁ আমি উৎসাহিত হওঁ অনুপ্ৰাণিত হওঁ গতিকে আপোনালোকে অনুগ্ৰহ কৰি আপোনালোকৰ ভ্যালুয়েবল সাজেশন বিলাক আমাক আগবঢ়াব বুলি আশা থাকে পৰৱৰ্তী প্ৰশ্ন কোনবিধ বিষাক্ত গেছৰ কাৰণে ভূপালৰ গেছ দুৰ্ঘটনা ঘটি বহু লোকৰ মৃত্যু হৈছিল বিকল্পসমূহৰ ভিতৰত গ মিথাইল আইসোসায়ানেট এটো শুদ্ধ উত্তৰ আপোনালোক সকলোৱে জানে আৰু এই ঘটনাটো কেতিয়া হৈছিল কেতিয়া প্ৰশ্ন দিয়ে কোন চনত কেতিয়া হৈছিল এটো আছিল 1984 ইন দা মান্থ অফ ডিসেম্বৰ পৰৱৰ্তী প্ৰশ্ন পৰিৱেশ সম্পৰ্কীয় গ্ৰন্থ সাইলেন্ট স্প্ৰিংৰ লেখক কোন বিকল্পসমূহ যিখিনি দিয়া আছে তাৰে খ বিকল্প যেটো আছে ৰাছেল কাৰ্সন এটো শুদ্ধ উত্তৰ ৰাছেল কাৰ্সন এটো হয় 13 নম্বৰ প্ৰশ্ন এচিড বৰষুণৰ বাবে নিম্নলিখিত কোনটো কাৰক দায়ী ইয়াৰ শুদ্ধ যেটো বিকল্প আছে এটো হৈছে বায়ু প্ৰদূষণ খ বিকল্পটো শুদ্ধ পৃথিৱীৰ একমাত্ৰ উপঙা ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ কোন ৰাজ্যত অৱস্থিত হিমাচল প্ৰদেশ কৰ্ণাটক হ'ব লাগিছিল এটো কৰ্ণাটক পশ্চিম বংগ আৰু মণিপুৰ ইয়াৰ শুদ্ধ বিকল্প হৈছে গ মণিপুৰ হয় আৰু এই সম্পৰ্কে কিছু কথা আমি জানিলো সেই ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে কেইবুল লামজাও নেশ্যনেল পাৰ্ক world's only floating national park in Manipur কেইবুল লামজাও নেশ্যনেল পাৰ্ক ইয়াৰ স্পেশালিটি যে বিশেষত্ব আছে তাত ডান্সিং ডিয়াৰ এক ধৰণৰ পায় হেতু পায় আৰু ই লকটাক হ্ৰদত অৱস্থিত গতিকে আপোনালোকে এই কথাখিনি আপোনালোকে মনত ৰাখিব ক'ত আছে মণিপুৰত হয় ইয়াৰ বিশেষত্ব কি ডান্সিং ডিয়াৰ আৰু পাৰ্কৰ নাম হৈছে কেইবুল লামজাও নেশ্যনেল পাৰ্ক উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ এখন ৰাজ্য তাতে আছে পৰৱৰ্তী প্ৰশ্ন নিম্নলিখিত কোনটো কাৰক ভূমিস্খলনৰ বাবে জগৰীয়া ঔদ্যোগিকৰণ বনানীকৰণ সুনামি আৰু নিৰ্বনানীকৰণ ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ নিৰ্বনানীকৰণ ডিফৰেষ্টেশন এটা চাই লব যে শব্দকেইটা আমি কেতিয়াবা অলপ কনফিউজিং হয় ডিফৰেষ্টেশন মানে ডি মানে ভাবি নেগেটিভ শব্দ হয় ফৰেষ্টেশনৰ বিপৰীত আৰু বনানীকৰণ যেটা আমাক খ বিকল্প দিয়া আছে বনানীকৰণ এফৰেষ্টেশন তাত পজিটিভ বুজায় বন নতুনকৈ আৰু গছগছনি লগোৱা ডি মানে সাফা কৰি দিয়া ফৰেষ্ট নোহোৱা কৰি দিয়া সুনামি ইতিমধ্যে গম পাইছে সাগৰ তলিত হোৱা প্ৰবল ভূমিকম্প উদ্যোগী কৰিছে ইন্ডাষ্ট্ৰিয়েলাইজেশনস গতি ই আমাক ডিফৰেষ্টেশন হেল্প কৰে কিন্তু প্ৰত্যক্ষভাৱে মানে আমাৰ ভূমিস্খলনৰ বাবে জগৰীয়া নহয় উদ্যোগীকৰণ কাৰণটো গতি আমাৰ শুদ্ধ যেটো আছিল যে ভূমিস্খলনৰ বাবে যেটো আমি ভূমি খহি যায় বিশেষকৈ এটো পাহাৰীয়া অঞ্চলত এটো হয় গতি নিৰ্বনানীকৰণ হৈছে আমাৰ শুদ্ধ উত্তৰ 16 নম্বৰ প্ৰশ্ন কিয়োটো সিদ্ধান্ত কিয়োটো প্ৰটোকল মৰ্মে বৃহৎ দেশবোৰে কোন চনৰ ভিতৰত সেউজ গৃহৰ গেছৰ পৰিমাণ কমোৱা উচিত বিকল্পসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 2012 চন এটা চাই লও যে এটো আসলতে কেতিয়া হৈছিল কিয়োটো প্ৰটোকল 1997 হৈছিল সাইন কৰিছিল 11 ডিসেম্বৰ 1997 চন আৰু ইয়াত 84 খন দেশে 84 কান্ট্ৰিজে সাইন কৰিছিল এটা চাই লও যে ই আসলতে কি আছিল 1992 এটা প্ৰগ্ৰাম হৈছিল ইউনাইটেড নেশনস ফ্ৰেমৱৰ্ক কনভেনশন অন ক্লাইমেট চেঞ্জ তেওঁলোকে এই বস্তুটোৰ ওপৰত কাম কৰিছিল টু ৰিডিউস গ্ৰীন হাউস গেছ ইমিশনস সেউজ গৃহৰ যেটো আছে হেতু পৰিমাণ কমাবৰ কাৰণে আসলে কিয়োটো প্ৰটোকলটো আহ্বান কৰা হৈছিল আৰু এটা কথা জানি লওক যে মন্ট্ৰিল প্ৰটোকল বুলি 1987 ত এটা হৈছিল আৰু ইয়াৰ এটা কাম আছিল যে টু প্ৰটেক্ট দ্য ওজন লেয়াৰ সুৰক্ষা দিয়াৰ বাবে তেওঁলোকে এটা প্ৰকল্প হাতত লৈছিল আৰু ইয়াত মানে স্বাক্ষৰ দিছিল 16 ছেপ্টেম্বৰ 1987 গতি আপোনালোকে কিয়োটোটো মনত যদি ৰাখিছে মন্ট্ৰিল অলপ মনত ৰাখিব কাৰণ এইবিলাক বহুত দৰকাৰী প্ৰশ্ন হয় পৰৱৰ্তী প্ৰশ্ন বায়ুৰ আৰ্দ্ৰতা জোখা যন্ত্ৰটোৰ নাম কি বেৰোমিটাৰ হাইগ্ৰোমিটাৰ সেসমোগ্ৰাফ আৰু ফটোমিটাৰ ইয়াৰ খ বিকল্প হাইগ্ৰোমিটাৰটো শুদ্ধ উত্তৰ
18 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনবিধ বেমাৰ পানীৰ দ্বাৰা সংক্ৰমিত হয় ইয়াৰ শুদ্ধ উত্তৰটি বিকল্পসমূহৰ ভিতৰত পলিঅ নহয় কুকুৰিকণা এ ভিটামিনৰ কাৰণে এ ভিটামিনৰ অভাৱৰ বাবে হয় টাইফয়েড আৰু ক্যান্সাৰ ইয়াৰ শুদ্ধ উত্তৰটি হৈছে গ বিকল্প টাইফয়েড 19 নম্বৰ প্ৰশ্ন দিয়া আছে ভাৰতত পৰিৱেশ সম্পৰ্কীয় আইনসমূহৰ ভিতৰত তলত উল্লেখ কৰা কোনখন আইন প্ৰণয়ন প্ৰথমে বলবৎ কৰা হৈছিল বনাঞ্চল সংৰক্ষণ আইন বন্যপ্ৰাণী সুৰক্ষা আইন জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন পৰিৱেশ সুৰক্ষা আইন ইয়াৰ শুদ্ধ উত্তৰটি হৈছে বন্যপ্ৰাণী সুৰক্ষা আইন এতিয়া জানি লও যে বাকি এই যিকিটা আইন আছে এইকেইটা কেতিয়া প্ৰণয়ন কৰা হৈছিল আমি চাই লও এটা চাই লও যে বনাঞ্চল সংৰক্ষণ আইন 1980 বন্যপ্ৰাণী সুৰক্ষা আইন 1972 জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন 1974 আৰু পৰিৱেশ সুৰক্ষা আইন 1986 গতিকে আমি দেখা পালো যে বন্যপ্ৰাণী সুৰক্ষা আইন ওয়াইল্ড লাইফ প্ৰটেকচন এক্ট যেটা আছিল 1972 এই আটাইতকৈ পুৰণি হয় গতিকে আমাৰ শুদ্ধ উত্তৰটি এইটো হৈছে আজিৰ এই ভিডিওটিৰ অন্তিম প্ৰশ্ন নামদফা ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত ইয়াতে বিকল্পসমূহ দিয়া আছে অৰুণাচল প্ৰদেশ ছিকিম উত্তৰাখণ্ড আৰু নাগালেণ্ড ইয়াৰ শুদ্ধ বিকল্পটি হৈছে ক বিকল্প অৰুণাচল প্ৰদেশ মোৰ বন্ধু বান্ধৱীসকল এই ভিডিওটি সম্পূৰ্ণভাৱে চোৱাৰ ধন্যবাদ আসাম টেট এক্সাম 2021 ৰ বাবে বহুকেইটা ভিডিও চাইল্ড ডেভেলপমেন্ট পেডাগজি আসামিজ ইংলিছ গ্ৰামাৰ সোশ্যাল সায়েন্স গণিত সকলোকেইটাৰ টপিক সম্পৰ্কে কিছু ভিডিও মোৰ ইউটিউবত ইতিমধ্যে বহুকেইটা ভিডিও প্ৰায় 20টা মান ভিডিও আপলোড কৰা হৈছে আৰু প্ৰত্যেকটোৰ লিংক এই ভিডিও ডেসক্ৰিপচনত দিয়া আছে চাবলৈ নাপাহৰিব আৰু আজিৰ এই ভিডিওটো সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ